আয়ে দিয়া বিহু গামোচাৰে গুলি খোৱা তেজ মচি ৰণদেৱতাৰ ৰণথাপনাত জ্বলাওঁ ফলিতে গছি। এই মূল মন্ত্ৰৰে অসম আন্দোলনত জঁপিয়াই পৰিছিল লক্ষ লক্ষ অসমীয়া জনগণ। আৰু তাৰে মাজৰে 855গৰাকী ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দিলে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত। আৰু আজি 10 ডিচেম্বৰৰ দিনটোত, শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত, এই 855গৰাকী শ্বহীদৰ স্মৃতিৰ বাবে, তেওঁলোকৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ বাবে অসম চৰকাৰে সাজি উলিয়ালে এই স্মৃতি স্মাৰক ক্ষেত্ৰখন। এই ক্ষেত্ৰখন অনাগত সময়ত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ৰৈ যাব, যিয়ে অনাগত সময়ত আহি থকা অসমীয়া প্ৰজন্মক দেখুৱাই যাব এক বাট, যিয়ে অসমীয়া প্ৰজন্মক শিকাই যাব আমাৰ অসমীয়া জাতিৰ স্বাৰ্থৰ বাবে হোৱা এই সংগ্ৰামখনৰ কথা, 855গৰাকী শ্বহীদৰ ত্যাগৰ কথা আহি থকা প্ৰজন্মক শিকাব এই স্মাৰক ক্ষেত্ৰখনে। গতিকে আজিৰ এই সুন্দৰ ক্ষণত এনে এক ঐতিহাসিক উপহাৰ অসমবাসীক প্ৰদান কৰাৰ বাবে অসম চৰকাৰলৈ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় আই অসম।